নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা আমাৰ সমাজত চলি অহা বিশ্বাসৰ ওপৰত কিছু কথা ক'ম। সেইটো হ'ল আপুনি দেখি থকা আপোনাৰ ঘৰৰ পোহনীয়া কুকুৰটোৱেই হওক, বছৰ বছা কুকুৰ হওক, এই কুকুৰৰ কিছুমান অংগী ভংগী, কথা বতৰা, চাল চলনৰ পৰা কিছুমান কথা ক'ব পৰা যায়। গতিকে যেনেকৈ আমি কাউৰী পৰা কওঁ বা কিছুমান যাত্ৰা কৰাৰ কথা কৈছোঁ, মই ঠিক এনেকুৱা এইবিলাক বিশ্বাস চলি আছে। কিছুমান সমাজত এইবিলাক অভিজ্ঞতা এটা জেনেৰেশ্যন আন এটা জেনেৰেশ্যনলৈকে আহিয়ে আছে। গতিকে আমাৰ অসমীয়া সমাজতো কিছুমান এনেকুৱা বিশ্বাস আজিও আছে। হয়তো নতুন চাম বহুতে জানে, বহুতে নাজানে, কাৰণ এইবিলাকৰ চৰ্চা আগত আছে, এতিয়াও আছে, গাঁওবিলাকত আছে। আপোনালোকক কৈছোঁ গাঁওবিলাকত আছে। গতিকে আজিৰ কথাটো হ'ল, মই ক'ম যে কুকুৰৰ কিছুমান অংগী ভংগী ওপৰত ভিত্তি কৰি আমাৰ আগৰ মানুহখিনি, আগৰ বুঢ়া মেথাবিলাকে কি কৰিছিল, যিটো আমি আজিও বহু ক্ষেত্ৰত মানুহে আছোঁ বা বাধ্য কৰাইছে আমাক। হয়তো কোনোবাই আওকাণ কৰিছে, নিজৰ বিপদ নিজে মাতিছে। কোনোবাই অন্ধবিশ্বাস বুলি কৈ আওকাণ কৰিছে, নিজৰ বিপদ নিজে মাতিছে। কাৰণ এইবিলাকক কোৱা হয় দৈৱ জ্ঞান। কাৰণ কিছুমান জীৱ জন্তুৱে প্ৰাকৃতিকভাৱে ভগৱানে দিছে, সিহঁতৰ নিজে বহু কথা আগতীয়াকৈ গম পায়, যিটো আমাৰ ছিক্স চেন্সেও গম নাপায়। আমাৰ ছিক্স চেন্সে বহুত কথা, আগত এটা কৈছোঁ যে আমাৰ ছিক্স চেন্সো কয়, আমাৰ ষষ্ঠ ইন্দ্ৰিয়ে বহুত কথাই কৈ দিব পাৰে। ঠিক সেইদৰে আমাতকৈ বেছি ষ্ট্ৰং যিবিলাক জীৱ জন্তু, চৰাই চিৰিকটি, এইবিলাক অতি ষ্ট্ৰং ছিক্স চেন্স। যিহেতু আমাৰ কুকুৰ আমাৰ পোহনীয়া, গতিকে মানুহৰ লগত সম্পৰ্কিত হৈয়ে থাকে। আজিৰ বিষয়বস্তুটো হ'ল কুকুৰক লৈ। গতিকে আপোনালোকক মই কৈ দিছোঁ, আমাৰ সমাজত কেনেকুৱা বিশ্বাস চলি আছে এই লৈ পেলাই। যদি কুকুৰে প্ৰথম যদি গৃহস্থ চোতালত, গৃহস্থ মানে তাৰ মালিক, এবাৰ গৃহস্থ চোতালত কুকুৰে গাঁত খান্দে, জানি থ'ব লাগে। যদি আপোনাৰ চোতালত গাঁত খান্দে, ইয়াৰ অৰ্থ হ'ল আপোনাৰ অৰ্থহানি হ'ব, আপোনাৰ আৰ্থিক সংকটত পৰি যাব সম্ভাৱনা আছে, হয়তো কাৰোবাৰ মৃত্যু হ'ব পাৰে। এইটো মুখ্য কথা। দুটা কথা আহি গৈছে তাত। যদি ঘৰৰ ভিতৰত সোমাই ফেলে ৰাউদে, অৰ্থাৎ কান্দে বা কান্দিলে, কাৰোবাৰ মৃত্যু সংকেত হয়। তাতে এডভান্স গম পায়। কাৰণ আমাৰ বিশ্বাসো আছে যে কুকুৰে যদি ৰাতি ভোকে বেছি, কুকুৰে ভূত প্ৰেতো দেখা পাওঁ বোলে কয়, তেনেকুৱা কথা। গতিকে কুকুৰৰ বহুত কথা আছে। যদি কুকুৰে ৰাউচি জুই অৰ্থাৎ কান্দে, তেনেহ'লে মৃত্যু হয় কাৰোবাৰ ঘৰৰ ভিতৰত, এই পৰিয়ালটো। যদি গৃহস্থৰ আপোনাৰ দুৱাৰমুখত বা চোতালত পকৰ চচৰালে, যদি পকৰ চচৰালে আলহী আহে, বহুতে কয় হাল বোৱা, আমাৰ নামনিত কয় এই কুকুৰে হাল বাইছে। আগতেও কৈছিল যে কুকুৰে হাল বোৱা বুলি কৈছিল, আমাৰ ফালে নকয় এতিয়া। কুকুৰে কোৱা আনফালে কোৱা হয় যে কুকুৰে পকৰ চচৰালে। ইয়াৰ অৰ্থটো হ'ল আলহী আহে। আৰু ঘৰৰ ভিতৰত, যদি ঘৰৰ ভিতৰত সোমাই ঊৰ্ধ্বমুখে ৰাউচি জুৰে, অলপ বিমংগল পথ কান্দে, তেনেহ'লে ঘৰৰ মূল মানুহজনৰ মৃত্যু হয়। এইটো আগটো বেলেগ, চোতালত ৰাউচি জোৰা বেলেগ হয়। আৰু যদি আপোনাৰ ঘৰৰ দুৱাৰমুখত, ঘৰৰ ভিতৰৰ পৰা চাই যদি খুব হেৰি কৰে কান্দে, তেনেহ'লে কি হয় যে ঘৰৰ মূল মানুহজন মৰিব।
ইয়াৰ ফল হয়তো আপোনালোকে 3 মাহৰ ভিতৰতো হ'ব পাৰে, লগে লগে হ'ব পৰাটো নহয়, কিন্তু সংকেতটো 3 মাহ আগত দি থ'লে আপুনি সাৱধান থাকিব। তেনেকুৱা গতিকে তেতিয়াহ'লে যদি আপোনাৰ ঘৰৰ ভিতৰত সোমাই ঊৰ্ধ্বমুখে ৰাউচি জুৰিলে মূল মানুহ কৰে, সেইটো এটা চলি আছে। আগতো মানুহবিলাকৰ সেনেকুৱাই আছিল ঘৰ বাৰী, আজিকালি পকী ঘৰ হ'ল। আগতো মানুহৰ খেৰৰ ঘৰ আছিল, মানে কুকুৰ প্ৰায় ঘৰৰ আছিলে। গতিকে এইটো হ'ল এইটো কথা। তাৰপিছত আহিল যদি কৰোবাৰ কালত যাত্ৰা কালত চাব, যাত্ৰা কালত বা এটা সময়ত কুকুৰে আপোনাৰ আগত যদি মাটি আঁচুৰে, মাটি খান্দা বেলেগ, আচৰাটো বেলেগ। যিটো আমাক নখেৰে আঁচুৰিলে সেই যাত্ৰাত অমংগল হ'ব, আগতীয়াকৈ গম পায়। কিন্তু আমাৰ আওকাণ কৰে, এডভান্স দি দিয়ে আপোনাক, মই কৈ দিলোঁ। আনফালে যাত্ৰা কালত বা যাত্ৰাৰ সময়ত আপোনাৰ আগত গৈ যদি বিষ্ঠা খায়, বিষ্ঠা খালে সুবৰ্ণ লাভ অৰ্থাৎ অৰ্থ লাভ হয়। যাত্ৰা কালত যদি কুকুৰে আগত গৈ শুই দেখুৱালে আপোনাৰ কলংক বা অপবাদ পাব যাত্ৰা কালত। আজি সেই যাত্ৰাত আপুনি যাই পেলাই তাত অপমান পাব, অপমান পাব যদি শুই দেখুৱায় যাত্ৰাৰ আগমুহূৰ্তত আপোনাৰ সন্মুখত গৈ। কিন্তু আনফালে কৈছে যাত্ৰা কালত কুকুৰে আগত থৈ আপুনি যাবচোন, আপোনাৰ আগত দেখা পালে মানে মাংস লৈ খাই আছে, তেতিয়া কিন্তু মংগল হ'ব। গতিকে সেইটোত মংগল হয়, মাংস খাই থকাটো। আপোনাৰ আগত দেখা পালে আপোনাৰ সন্মুখত মাংস খাই আছে মুখত লৈ, তেতিয়াহ'লে সেইটোত কিন্তু মংগল হয়। অথবা দিছে যাত্ৰা সময়ত যদি কুকুৰ আপোনাৰ আগে গৈ থাকে, কাষেৰে আগে গৈ থাকে, সেই যাত্ৰাত অৰ্থ লাভ হয়। গতিকে আপোনালোকে এই বিষয়খিনি আমাৰ আগৰ পুৰণা চামে জানে গাঁওবিলাকত, এতিয়া নতুন চামে নাজানে, মই জানো। এইটো ক'ব মোক যে আপুনি মোকতো কৈছে আপুনি কিছুমান ফাল্টু ভিডিঅ' বনায়, ফাল্টু নহয়। এইবিলাক বিষয়বস্তু ফাল্টু নহয়, খুব এটা গাম্ভীৰ্য বিষয়বস্তু চলি আহিছে। কওক বুলি কি কয় জানি থোৱাটো ভাল। আমাৰ পৰম্পৰাটো আমি এৰি দিব নালাগে, কিছুমান বিশ্বাস এৰি দিব নালাগে। বিশ্বাস কৰি যিহেতু আপোনাৰ এইবিলাক নামেই দিয়া হৈছে দৈৱ জ্ঞান, নাজানে মানুহ বহুতে, একো নাজানে, গমেই নাপায়। এনে পঢ়ি অলপমান চাই পেলাই মন্তব্য দিব, বৰ ফাল্টু ভিডিঅ' বনায়, কি ভিডিঅ' দিছে এইবিলাক। মই যিটো কৈছোঁ এইটো প্ৰাচীন পৰম্পৰা, আমাৰ বিশ্বাস চলি আহিছে, এতিয়াও চলি আছে। চাব পাৰে বহুত গাঁও অঞ্চলত এতিয়াও চলি আছে। টাউনত বেলেগ কথা, যিবিলাকে আপোনাৰ যাৰ চোতালে নে মাটি চোতাল নাই, চব পাকি, সেইবিলাকত কি, সেইবিলাক কথা বেলেগ। এৰিছোঁ, অকলে ভালে থাকক, মংগলে থাকক, কিছু হ'লে জানি থওক। কাৰণ আপোনাৰ ওচৰে পাজৰে আপুনিতো কুকুৰ আছেয়ে, গতিকে আপুনি জানি থৈতো কি বেয়া, এনে কিছু কথা আপুনি মানি চাওকচোন। বিপদৰ পৰা কি জানে হাত সাৰিব পাৰে আপুনি। য'ত বিপদ আওকাণ কৰিছে, আপুনি বিপদ নিজে মাতিছে, তাৰ আগত আপোনাক ৱাৰ্ণিং দিছে, যে আপোনাক ভগৱানে পঠাই দিছে যে ৱাৰ্ণিং হাত দি যাবা, দিন আজি বেয়া সময় আছে। গতিকে আপোনাৰ দিন বেয়া নহয়, আপুনি যাৰ লগত যাব তাৰ দিন বেয়া হ'ব লাগে তাৰ, কিন্তু তাৰ লগত আপোনাক টানি লৈ যাব, এইটো কিন্তু মনত ৰাখিব। মানুহ কিন্তু মানে কিছুমান কথা আছে যে আপোনাৰ নাথাকিলেও কিন্তু আপোনাক দিছে। কাৰোবাৰ অতি বেয়া আছে, তাৰ লগত মানে উলুৰ লগত বগৰী পুৰা বুলি কয়, যাক কোৱা হয় আমাৰ মানুহে ভাবে। যদিও বেছি কথা কোৱা যায়, উপায় নাই।